আজি সোণৰ দেউতাক দুদিনমানৰ কাৰণে যোধপুৰলৈ যাব, মানে ৰাজস্থানলৈ। আৰু তেওঁৰ কাৰণে টিফিন বনাওঁ বুলি মই দোকানৰ পৰা আটা আনিলোগৈ। ইফালে টিফিন ৰেডি কৰি মই তেওঁক ষ্টেচনত থ'বলৈ আহিলোঁ। তেখেতে গুৱাহাটীলৈকে ট্ৰেইনেৰে যাব, তাৰ পাছত গুৱাহাটীৰ পৰা ফ্লাইট আছে যোধপুৰলৈ। ষ্টেচনলৈ আহিলে দেউতালৈ মোৰ খুব মনত পৰে জানেনে। এইখিনি জেগাতে দেউতা আৰু মোৰ শেষ দেখা হৈছিল। দেউতা যেতিয়া লাষ্ট ট্ৰিটমেণ্টৰ কাৰণে বি বৰুৱালৈ গৈছিল, তেতিয়া মই দেউতাক ষ্টেচনত চাবলৈ বুলি আহিছিলোঁ। আৰু দেউতাই যে মোক নেদেখা হোৱালৈকে বাই বাই দিছিল। মই কিন্তু ভুলতো ভবা নাছিলোঁ যে দেউতাৰ লগত সেইবাৰেই মোৰ শেষ দেখা হ'ব বুলি। সেইকাৰণে পৰাপক্ষত মোৰ ষ্টেচনলৈ যাবলৈ মন নাযায়, কিন্তু উপায় নোহোৱাত মই কেতিয়াবা যাওঁ মানুহজনক আনিবলৈ বা থ'বলৈ। বাৰু শুনক আকৌ, আইতাকৰ লগত শুৱাই থৈ গৈছিলোঁ নহয়, ঘৰ আহি পালোহি। তাইলৈ আকৌ মই ক'ক'নাট ৱাটাৰ এটা লৈ আহিছিলোঁ। আজিকালি তাই এইটো খাই বৰ ভাল পায়, সেইকাৰণে যিবাৰে মৰাণলৈ যাওঁ দুটা এটা লৈ আহোঁ। আৰু আমাৰ বাইদেউৰ কথা শুনকচোন, কিমান কথা তাইৰ। সেইকাৰণে দেখাইছে, সেইকাৰণে অবা এনেকৈ কৈছে বাবা চুকুই যাবা itu baju sendiri kita cerita Hadam boy kunci hadam boy kunci hadam boy Makaman kursi saja. Kita kerja. Ini kursi sudah.